394গৰাকীয়ে সাক্ষ্য প্ৰদান কৰিব তেওঁলোকলৈ ইতিমধ্যে সমন দিয়া হৈছে পৃথকে পৃথকে সমন দিয়া হৈছে প্ৰথমৰ দিনটোত 4জন কালিৰ দিনটোত 5জন আৰু আজিৰ দিনটোত আকৌ 4জনে সাক্ষ্য ইতিমধ্যে প্ৰদান কৰি আছে মই সামগ্ৰিকভাৱে গোটেই তথ্যখিনি আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিছো আৰম্ভ হোৱাৰ লগে লগে সাক্ষ্য গ্ৰহণ কৰিছে আদালতে প্ৰথম দিনাখন 4গৰাকীকৈ সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে আৰু কালিৰ দিনটোত 5গৰাকীকৈ সাক্ষ্য প্ৰদান কৰাৰ কথা আছিল যদিও তাৰে এগৰাকী সাক্ষীয়ে কালিৰ দিনটোত সমাপ্ত নহল আৰু তেওঁ আজি বৰ্তমান সাক্ষ্য প্ৰদান কৰিব কিছু সময়ৰ পাছতে আৰু আজিৰ দিনটোত 4গৰাকীকৈ সাক্ষীক ফাষ্ট ট্ৰেক আদালতে তলব কৰিছিল আৰু সেই সাক্ষী কেইগৰাকী বৰ্তমান সময়ছোৱাত আদালতত আহি উপস্থিত হৈছেহি বিৰিঞ্চি বৰা প্ৰভাকৰ ফুকন অনুজ কুমাৰ বিষয়া আৰু ৰাজা অসমক আজি তলব কৰিছিলে ফাষ্ট ট্ৰেক আদালতে আৰু তাৰে এজাহাৰকাৰী বিৰিঞ্চি বৰা আৰু ৰাজা অসম বৰ্তমান সময়ছোৱাত ফাষ্ট ট্ৰেক আদালতৰ ভিতৰত আছে আৰু তেওঁ জুবিন গাৰ্গৰ লগত কেনেধৰণৰ ঘটনা ঘটিছিল বা তেওঁ কি সাক্ষীসমূহ দিব পাৰিব কেনেধৰণে জুবিন গাৰ্গৰ লগত লুণ্ঠন হৈছিল বা জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি যিহেতু বিৰিঞ্চি বৰাই এজাহাৰ দাখিল কৰিছিলে আৰু এই বিৰিঞ্চি বৰা এজাহাৰকাৰীয়ে কি ভিত্তিত এই এজাহাৰ দাখিল কৰা হৈছিল বা কি তথ্যসমূহ আছে তাক লৈ ফাষ্ট ট্ৰেক আদালতে আজি তেওঁকো তলব কৰিছে আৰু তেওঁৰ পৰাও এই কথাসমূহ জানিবলৈ চেষ্টা কৰিব তাৰ আনহাতে কালিৰ দিনটোতো এনেধৰণেই যদি চোৱা যায় তেতিয়াহ'লে 5গৰাকীকৈ সাক্ষীক ফাষ্ট ট্ৰেক আদালতে তলব কৰিছিল আৰু সেই 5গৰাকী সাক্ষীৰ ভিতৰত 4গৰাকীয়ে সাক্ষীয়ে জুবিন গাৰ্গৰ লগত কেনেধৰণৰ ঘটনা ঘটিছিলে 19 ছেপ্টেম্বৰৰ দিনটোত বা জুবিন গাৰ্গৰ লগত কেনেধৰণে লুণ্ঠন ৰাজ কৰি আছিলে সেই সম্পৰ্কত যিসমূহ তথ্য তেওঁলোকৰ হাতত আছিলে সেই তথ্যসমূহ আদালতৰ সন্মুখত দাঙি ধৰিছে তাৰে এগৰাকী সাক্ষীয়ে কালি সমাপ্ত নহ'ল সাক্ষ্য প্ৰদানৰ কাৰ্য আৰু এই প্ৰক্ৰিয়াটোত আৰু আজিও তেওঁ বৰ্তমান সময়ছোৱাত আদালতত আহি উপস্থিত হৈছেহি আৰু আদালতত সেইসমূহ কথা বিশেষভাৱে উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ আজিৰ 8 তাৰিখৰ পৰা আৰম্ভ হোৱা যিটো সাক্ষ্যদানৰ প্ৰক্ৰিয়া সেই সাক্ষ্যদানৰ প্ৰক্ৰিয়া 20 তাৰিখলৈকে হ'ব 20 তাৰিখলৈকে প্ৰতিদিনাই 4 পৰা 5গৰাকী ব্যক্তিকৈ আদালতে তলব কৰিছে আৰু তেওঁলোকৰ পৰা এইসমূহ তথ্য জানিব কেৱল মাত্ৰ এই গোটেই গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত 394গৰাকী সাক্ষী আছে সেই 394গৰাকীৰ ভিতৰত প্ৰথম অৱস্থাত যিকেইগৰাকী ব্যক্তিয়ে এইসমূহ কথা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ সন্মুখত নাইবা এজাহাৰ দাখিল কৰিছিলে বিভিন্ন থানাসমূহত তেওঁলোকক তলব কৰিছে আৰু তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছে আৰু পৰৱৰ্তী সময়ছোৱাত ইয়ত পাৰ্টিত থকা বিশেষকৈ প্ৰৱাসী যিসকল অসমীয়া আছে তেওঁলোককো ফাষ্ট ট্ৰেক আদালতে তলব কৰিব আৰু তেওঁলোকৰ পৰাও এইসমূহ কথা জানিবলৈ চেষ্টা কৰিব ইয়ত পাৰ্টিত কেনেধৰণৰ ঘটনা ঘটিছিল বা ইয়ত পাৰ্টিত জুবিন গাৰ্গে 19 ছেপ্টেম্বৰৰ দিনটোত কেনেধৰণে সাগৰত সাঁতুৰিবলৈ গৈছিল কাৰ পৰিকল্পনা মতে সাগৰত সাঁতুৰিবলৈ গৈছিল সেই সময়ছোৱাত সিদ্ধাৰ্থ শৰ্মাৰ ৰোল কি আছিলে যিহেতু ভিডিঅ'টোত সিদ্ধাৰ্থ শৰ্মা ওলাই আছে অমিত প্ৰভা মহন্ত আছে শেখৰ জ্যোতি গোস্বামী আছে সন্দীপন গাৰ্গ আছে তেওঁলোকে কেনেধৰণৰ ৰোল গ্ৰহণ কৰিছিলে বা সেই সাগৰত কি ঘটিছিলে সেই সম্পৰ্কটো আদালতে জানিব আৰু তেওঁলোকেও সাক্ষ্য দান কৰিব যে তেওঁলোকৰ গাত যে ভুল আছিলে জুবিন গাৰ্গে যে সাগৰ সাঁতুৰিব নোৱাৰে বা পানীৰ পৰা দূৰত থকাৰ পাছতো তেওঁলোকে সাঁতুৰিবলৈ দিছিলে সেইসমূহ কথা ইয়ত পাৰ্টিত থকা যিসকল প্ৰৱাসী অসমীয়া আছে তেওঁলোকৰ পৰাও সেইসমূহ কথা আদালতে হয়তো ল'ব আৰু তাৰ বাবে ইয়ত পাৰ্টিত থকা প্ৰৱাসী অসমীয়াসকলক বৰ্তমান সময়ছোৱাত ফাষ্ট ট্ৰেক আদালতে তলব কৰা নাই যদিও বৰ্তমান সময়ছোৱাত যিসকল এজাহাৰকাৰী আছিলে তাৰ সমান্তৰালকৈ প্ৰথমে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ সন্মুখত যিসকল ব্যক্তিয়ে সেইসমূহ কথা কৈছিলে সেইসকল ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰি আছে ফাষ্ট ট্ৰেক আদালতে প্ৰতিদিনাখনেই 4 পৰা 5জনকৈ ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰি আছে আদালতে আজিৰ দিনটোত যদি চোৱা যায় আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বিৰিঞ্চি বৰা প্ৰভাকৰ ফুকন অনুজ কুমাৰ বিষয়া আৰু ৰাজা অসমে বৰ্তমান সময়ছোৱাত ফাষ্ট ট্ৰেক আদালতত আহি উপস্থিত হৈছেহি তেওঁলোকেও এইসমূহৰ কথা তেওঁলোকে জনাব যিসমূহ তথ্য আদালতৰ জনাব লাগে বা যিসমূহ জুবিন গাৰ্গৰ লগত হৈছিলে বা তেওঁলোকৰ হাতত জুবিন গাৰ্গৰ ঘটনাটোৰ লগত কেনেধৰণৰ কথাসমূহ আছিলে সেই সম্পৰ্কত তেওঁলোকৰ হাতত যিসমূহ তথ্য আছে সেই তথ্যসমূহ হয়তো আদালতৰ আগত ক'ব বা আদালতৰ সাক্ষ্য প্ৰদান কৰিব গোটেই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান সময়ছোৱাত চলি আছে প্ৰতিদিনাখনেই এনেধৰণে ইজনৰ পাছত সিগৰাকীকৈ সাক্ষী আহিছে তাৰ সমান্তৰালকৈ তেওঁলোকে সকলো দিনাখনে যেতিয়া সংবাদ মাধ্যমৰ আগত কয় যে সকলোবোৰ কথা তেওঁলোকে আদালতৰ সন্মুখত সংবাদ মাধ্যমৰ আগত কোৱাৰ দৰে সকলোবোৰ কথা কোৱা হৈছে বুলি কোৱা হৈছে তাৰ সৈতে অমিত প্ৰভা মহন্ত বা শ্যাম কানু মহন্তৰ যিসকল অধিবক্তা আছে সেই অধিবক্তাসকলেও বিভিন্ন ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে বা তেওঁলোকক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছে বুলিও এক অভিযোগ আনিছে এই সাক্ষীসকলে আৰু আজিৰ দিনটোত অহা যিসকল সাক্ষী আছে বিশেষকৈ এজাহাৰকাৰী বিৰিঞ্চি বৰা ৰাজা অসম তেওঁলোকে আজি কেনেধৰণে সাক্ষ্য দিব বা কিসমূহ তথ্যৰ ভিত্তিত তেওঁলোকে কথাসমূহ ক'ব সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব মুঠতে গোটেই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত তীব্ৰ গতিৰে বৰ্তমান সময়ছোৱাত চলি আছে প্ৰতিদিনাখনেই ইজনৰ পাছত সিজনকৈ সাক্ষী আহিছে কালিৰ দিনটোত 5গৰাকী সাক্ষী আছিল মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ 5গৰাকীকৈ সাক্ষীৰ ভিতৰত 4গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ'ল যদিও এগৰাকী সাক্ষী সমাপ্ত হোৱা নাছিল সাক্ষ্যদান প্ৰক্ৰিয়া
শেষ হোৱা নাছিলে তেওঁলোকৰ আৰু বৰ্তমান সময়ত তেওঁ আহি আদালতত উপস্থিত হৈছে আৰু আদালতত আহি সেইসমূহ কথা উল্লেখ কৰিব মুঠতে গোটেই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া প্ৰথম অৱস্থাত যদি চোৱা যায় তেতিয়াহ'লে 8 তাৰিখৰ পৰা যদি আৰম্ভ হোৱা 8 জুনৰ পৰা আৰম্ভ হোৱা এই সাক্ষ্যদানৰ প্ৰক্ৰিয়াত 20 জুনলৈকে চলিব আৰু এই 20 জুনলৈকে প্ৰতিদিনাখনেই প্ৰতিগৰাকী সাক্ষীক এই আদালতে মাতিব আৰু আদালতে তেওঁলোকৰ পৰা সেইসমূহ তথ্য ল'বলৈ চেষ্টা কৰিব আজিৰ দিনটোত বিৰিঞ্চি বৰা প্ৰভাকৰ ফুকন এনেধৰণেই এই 4গৰাকীকৈ সাক্ষী বৰ্তমান সময়ছোৱাত আহিছে আৰু কাইলৈৰ দিনটোতো এনেধৰণেই 4গৰাকী সাক্ষী আহিব লাগিব পলাশ ৰঞ্জন বৰুৱা অভিজিত শৰ্মা ৰিংকু নাথ বিষ্ণু শৰ্মা এনেধৰণে প্ৰতিদিনাখনেই এইসকল সাক্ষীয়ে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ সন্মুখত যিসমূহ কথা কৈছিলে সেইসমূহ কথা আদালতৰ সন্মুখত ক'ব লাগিব তেতিয়া গোটেই যিটো বিচাৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়াটো তীব্ৰ গতিৰে আগবাঢ়িব অৰ্থাৎ জুবিন গাৰ্গে ন্যায় পোৱাৰ ক্ষেত্ৰত এখোজ হ'লেও আগুৱাই যাব এই সাক্ষীসকল যদি আহে তেওঁলোকে সকলোবোৰ কথা ক'ব লাগিব কোনো সাক্ষীয়ে যদি অহা বা তেওঁলোকে পলম কৰে বা তেওঁলোকে নাহে পৰৱৰ্তী সময়ছোৱাত হ'লেও সেই সাক্ষীসকল আহিব লাগিব সকলোৰে মনত প্ৰশ্ন হোৱা এটা কথাই আছে যে প্ৰৱাসী অসমীয়াসকলে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ সন্মুখত যিসমূহ কথা কৈছিলে বা ঘটনাটো ঘটাৰ স্থানত ছিংগাপুৰত যিহেতু তেখেতসকলে আছিলে জুবিন গাৰ্গৰ লগতে আছিলে তেওঁলোক আহিব লাগিব নে নালাগে তাৰে সকলোৱে প্ৰশ্ন হৈছে কিন্তু তেওঁলোক বাধ্যতামূলক তেওঁলোক আদালতত আহিবই লাগিব তেওঁলোকক যেতিয়া কোৰ্টৰ পৰা নটিচ জাৰি কৰিব নটিচ চাৰ্ভ কৰিবৰ লগে লগে তেওঁলোকে ফাষ্ট ট্ৰেক আদালতত আহি সেইসমূহ কথা ক'ব লাগিব যিসমূহ কথা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ সন্মুখত কৈছিলে ভাস্কৰ মই আপোনাৰ পৰা আন এটা তথ্য এই মুহূৰ্তত জানিব বিচাৰিছোঁ প্ৰৱাসী অসমীয়াসকলৰ কথা ইয়াত আহিব প্ৰৱাসী অসমীয়াসকলক যিহেতু তলব কৰা হ'ব তেওঁলোকক ভাৰ্চুৱেলি তলব কৰা হ'ব নে তেওঁলোকক ইয়াৰ সুশৰীৰে তেওঁলোক উপস্থিত থাকিব লাগিব এই গোটেই কথাবিলাক আহিব এই সন্দৰ্ভত আপোনাৰ পৰা কিছু তথ্য জানিব বিচাৰিছোঁ সকলোৰে মনত এইটোৱে এটা প্ৰশ্ন উত্থাপন হৈছে যে বিশেষকৈ সকলোৱে কৈছে যে ইয়াত পাতি থকা প্ৰৱাসী অসমীয়াসকলে যাৰ যেতিয়া স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে তদন্ত কৰিছিলে সেই তদন্তৰ সময়ছোৱাত প্ৰথম অৱস্থাত তেওঁলোকে মতাৰ লগে লগে অহা নাছিলে কিন্তু পৰৱৰ্তী সময়ছোৱাত প্ৰতিগৰাকী প্ৰৱাসী অসমীয়া আহিলে তাৰে এগৰাকী ছিংগাপুৰৰ নাগৰিক হোৱাৰ বাবে তেখেতে হয়তো নাহিলে কিন্তু তাৰ বাহিৰে যিকেইজন প্ৰৱাসী অসমীয়াই স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ সন্মুখত কথাসমূহ কৈছিলে তেওঁলোকে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব নোৱাৰিব তেওঁলোকে সুশৰীৰে আহি এই ফাষ্ট ট্ৰেক আদালতৰ ছেছন কোৰ্টত গঠন থকা ফাষ্ট ট্ৰেক আদালতত আহি শৰ্মিলা ভূঞা যি নেতৃত্বত চলি থকা যিখন ফাষ্ট ট্ৰেক আদালত সেই ফাষ্ট ট্ৰেক আদালতৰ সন্মুখত আহি তেওঁলোকে সেইসমূহ কথা ক'ব লাগিব তেওঁলোকে সাক্ষী দিব লাগিব সাক্ষ্যদান কৰিব লাগিব কি ঘটিছিল কি ঘটা নাছিলে সেইসমূহ তেওঁলোকে কি দেখিছিলে বা কি দেখা নাছিলে যদি ঘটনাসমূহ যোৱা যায় তেতিয়াহ'লে সাক্ষীসকলৰ ৰোলটো অতি গুৰুত্বপূৰ্ণ হয় আৰু সেইবাবে এইসকল প্ৰৱাসী অসমীয়াও কোনো কাৰণতে নহাকৈ নহ'ব তেওঁলোকে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব নোৱাৰিব তেওঁলোকে সুশৰীৰে আহি ফাষ্ট ট্ৰেক আদালতৰ সন্মুখত সেইসমূহ কথা উল্লেখ কৰিব লাগিব ভাস্কৰ হয় দ্বিতীয়তে আৰু এটা কথা কালিৰ দিনটোৰ সেই বাতৰি আমি প্ৰকাশ কৰিছিলোঁ বাৰে বাৰে শ্যামকানু মহন্তই নিজৰ অধিবক্তা সলনি কৰিছে কালিৰ দিনটোতো তেওঁ নিজৰ অধিবক্তা ইতিমধ্যে সলনি কৰিছে আৰু মোৰ যদি ভুল হোৱা নাই কালিৰ দিনটোত তেওঁ যিগৰাকী অধিবক্তা সলনি কৰিছে তেওঁ 3 নম্বৰ অধিবক্তা ইয়াৰ কাৰণ মূলতঃ কি হ'ব পাৰে গোটেই বিষয়টোৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব নেকি এনেধৰণৰ অধিবক্তা সলনিয়ে হয় চাওক যে ভাস্কৰ আপুনি এইটো ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই বিশেষকৈ জামিন বিচাৰি আদালতত প্ৰায় সময়ছোৱাতে মুখ ঠেকেচা খাইছে তাৰ পাছতে তেওঁলোকে ইজনৰ পাছত সিগৰাকীকৈ অধিবক্তা সলনি কৰিছে প্ৰথম অৱস্থাত তেওঁলোকে শ্যামকানু মহন্তই কলিকতাৰ অধিবক্তা লৈছিল যদিও পৰৱৰ্তী সময়ছোৱাত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাক তেখেতে নিজৰ অধিবক্তা হিচাপে নিয়োগ কৰিছিল আৰু পৰৱৰ্তী সময়ছোৱাত কালিৰ দিনটোৰ অন্য এগৰাকী অধিবক্তা অৰ্থাৎ অমিত প্ৰভাৰ অধিবক্তা তেওঁৰ হৈ ওকালতি কৰিছে মুঠতে অধিবক্তা সলনি কৰিও এতিয়া তৎ পোৱা নাই কিয়নো প্ৰতিটো মুহূৰ্ততে আদালতে মুখ ঠেকেচা খাইছে তেওঁলোকে কাৰাগাৰত থাকি আমনি লাগিছে যদিও তেওঁলোকৰ যি জামিন আবেদন সেই জামিন আবেদন প্ৰথম অৱস্থাত সত্ৰ ন্যায়াধীশ আদালতত নাকচ হ'ল তাৰ পৰৱৰ্তী সময়ছোৱাত ফাষ্ট ট্ৰেক আদালতত নাকচ হ'ল আৰু এতিয়া উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে উচ্চ ন্যায়ালয়ৰ কাষ চাপাৰ পাছতো তাতো তেওঁলোকে মুখ ঠেকেচা খাইছে আৰু হয়তো পৰৱৰ্তী সময়ছোৱাত পুনৰবাৰ তেওঁলোকে ফাষ্ট ট্ৰেক আদালততে জামিন আবেদন কৰিব মুঠতে জামিন আবেদন কৰিও তেওঁলোকে মুখ ঠেকেচা খোৱাৰ বাবে অধিবক্তাসকলে তেওঁলোকক সলনি কৰিছে কিয়নো কালিৰ দিনটোতো যদি চোৱা যায় তেতিয়াহ'লে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে কিছুমান কথা কৈছে যে অধিবক্তা সলনি কৰিছে তেওঁলোকক টকা দিছে আৰু সেই টকা দিয়াৰ বাবে আহিছে এনেধৰণৰ কিছুমান অভিযোগ আনিছিলে তেখেতৰ বন্ধু পাৰ্থ গোস্বামীয়ে মুঠতে অধিবক্তা সলনি কৰিব পাৰে গোটেই গোচৰটোত আৰু অধিবক্তা সলনি কৰিও তেখেতে ট্ৰাই কৰিছে মুঠতে কাৰাগাৰত থাকি আমনি লাগিছে আৰু এই কাৰাগাৰৰ পৰা ওলাবলৈ বা মুকলি আকাশৰ তললৈ আহিবৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছে আৰু তাৰ পাছত ইজনৰ পাছত সিজনকৈ অধিবক্তা সলনি কৰি চেষ্টা কৰিছে যে বাহিৰলৈ ওলাই আহিব পাৰোঁ নেকি কিন্তু প্ৰতিটো মুহূৰ্ততে অধিবক্তা সলনি হৈছে কিন্তু তেওঁলোকে কাৰাগাৰৰ ভিতৰতে বৰ্তমান সময়ছোৱাত থাকিবলগীয়া হৈছে ভাস্কৰ 20 জুনলৈকে ক্ৰমাগতভাৱে 20 জুনলৈকে এই যি সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া সেই সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া চলি থাকিব
ইয়াৰ মাজতে এটা প্ৰশ্ন উত্থাপন হ'ব যে বিষয়টোৰ অগ্ৰগতিৰ ক্ষেত্ৰত বা সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ ক্ষেত্ৰত কেৱল সাক্ষ্য গ্ৰহণেই হ'বনে 20 জুনলৈকে নে আৰু কিবা তেনেধৰণৰ বিচাৰ প্ৰক্ৰিয়া চলিব? হয় চাওক যে বৰ্তমান সময়ছোৱাত বিচাৰ প্ৰক্ৰিয়া চলি আছে আৰু সেই বিচাৰ প্ৰক্ৰিয়া অন্যতম হৈছে যে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰু সেই সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া 8 জুনৰ পৰা 20 জুনলৈকে প্ৰথম অৱস্থাত সাক্ষীসকল বিশেষকৈ ইয়াত 394 গৰাকীকৈ সাক্ষী আছে যদি প্ৰথম অৱস্থাত 8 জুনৰ পৰা যদি চোৱা যায় 20 জুনলৈকে তেতিয়াহ'লে 12 দিনত প্ৰায় 50 জন মানুহে সাক্ষীয়ে সাক্ষ্যদান কৰিব কিয়নো এই প্ৰথম অৱস্থাত যিসমূহ লোকে এই অভিযোগসমূহ আনিছিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল বা জুবিন গাৰ্গৰ লগত লুণ্ঠন চলোৱা হৈছিল সেইসকল ব্যক্তিয়ে যিসমূহ কথা কৈ বিভিন্ন থানাসমূহত এজাহাৰ দাখিল কৰিছে তেওঁলোক ব্যক্তিসকলকে প্ৰথম অৱস্থাত আমি মতা দেখা পোৱা গৈছে আৰু পৰৱৰ্তী সময়ছোৱাত 394 গৰাকীকৈ সাক্ষী আছে হয়তো সাক্ষীৰ সংখ্যা কমাব কিয়নো এজাহাৰকাৰীসমূহৰ যদি কথা চোৱা যায় তেতিয়াহ'লে 17খনকৈ এজাহাৰ পৰিছিল অসমৰ বিভিন্ন আৰক্ষী থানাসমূহত তাৰে যদি চোৱা যায় এখন এজাহাৰতে 2-3জন ব্যক্তিয়ে চহী কৰিছিলে বা দিছিলে আৰু তাৰ ভিতৰত যদি চোৱা যায় 100 গৰাকীকৈ সাক্ষী আছে হয়তো আদালতত যি লোক অধিবক্তা আছে এই লোক অধিবক্তা সাক্ষী কমাবলৈ এখন আবেদন কৰিব আৰু আপুনি যিটো কথা উল্লেখ কৰিছে যে এই ধৰণৰ যি বিচাৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়া পৰৱৰ্তী সময়ছোৱাত চলি থকাৰ সময়ছোৱাতো বিভিন্ন ধৰণৰ আবেদন হয়তো পৰিব বিশেষকৈ যদি চোৱা যায় জামিন বিচাৰি কৰা আবেদন বা লোক অধিবক্তাসকলে বিভিন্ন ধৰণৰ আবেদন কৰিব আৰু সেই আবেদনসমূহৰ বিচাৰ প্ৰক্ৰিয়া চলি থাকিব ফাষ্ট ট্ৰেক আদালত তাৰ সমপৰ্যায়তে সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়াও চলি থাকিব এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে কোন তাৰিখে কোনজন সাক্ষীয়ে 8 জুনৰ পৰা আৰম্ভ হোৱা যিটো সাক্ষ্যদানৰ প্ৰক্ৰিয়া সেই সাক্ষ্যদানৰ প্ৰক্ৰিয়াত কোনজন সাক্ষীয়ে কিমান সময়ত আহি সেইসমূহ কথা ক'ব লাগিব কোন তাৰিখত কোনজন সাক্ষী আহিব সেই সম্পৰ্কত যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে ক'ব লাগিব আজিৰ দিনটোত আহিছে বিৰিঞ্চি বৰা প্ৰভাকৰ ফুকন অজয় কুমাৰ বৈশ্য অনুজ কুমাৰ বিষয়া ৰাজা অসম আৰু যদি 11 তাৰিখৰ কথা ক'ব বিচাৰোঁ তেতিয়াহ'লে পৰাগ ৰঞ্জন বৰুৱা অভিজিত শৰ্মা ৰিংকু নাথ বিষ্ণু শৰ্মা তাৰ সমান্তৰালকৈ 12 তাৰিখত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰাঞ্জল বৰগোহাঁই ওৰফে পিকু পৱন দত্ত পংকজ বৰা প্ৰজ্ঞানদীপ হাজৰিকা তাৰতে যদি চাওঁ তেতিয়াহ'লে 15 তাৰিখৰ দিনটোত ৰাহুল গোস্বামী গৌতম ভট্টাচাৰ্য ৰাজ গোস্বামী দীপাংকৰ ঠাকুৰীয়া যদি 16 তাৰিখৰ কথা কওঁ 16 তাৰিখৰ দিনটোত সাক্ষ্যদান কৰিব লাগিব দিগন্ত দাস গৌৰাংগ দত্ত ৰাজীৱ শইকীয়া মৌচম বৰা তেনেধৰণে 17 তাৰিখৰ দিনটোতো বিপুল ফুকন জিতু ফুকন বিকাশ শইকীয়া যাদৱ শইকীয়া আনহাতে 18 তাৰিখৰ দিনটোত দিব্য কাশ্যপ সঞ্জীৱ দাস ঋতুৰাজ শইকীয়া AK তালুকদাৰ 19 তাৰিখৰ দিনটোত পালমি বৰঠাকুৰ জুবিন গাৰ্গৰ ভগ্নী পালমি বৰঠাকুৰ ৰবিৰত শৰ্মা প্ৰকাশ মালু ওৰফে সম্ৰাট 20 তাৰিখৰ দিনটোত বশিষ্ঠমণিৰ ৰামদি কৃষ্ণ বৰুৱা প্ৰশান্ত দাস আৰু আব্দুল খাভেৰ এনেধৰণে গোটেইকেইজন ব্যক্তিয়ে আহিব লাগিব ফাষ্ট ট্ৰেক আদালতে আৰু ফাষ্ট ট্ৰেক আদালতত আহি এনেধৰণে প্ৰতিদিনাখনৰ দৰে সাক্ষ্য প্ৰদান কৰিব লাগিব আজি এনেধৰণে সাক্ষ্যদান প্ৰক্ৰিয়া বৰ্তমান সময়ছোৱাত চলি আছে তেনেধৰণে প্ৰতিজন সাক্ষীয়ে আহি সাক্ষ্যদান কৰিবই লাগিব।